মোৰ এটা অন্য ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি বনাবলৈ ওলাইছোঁ এটা বেংগলী ষ্টাইলৰ দৈ কাটলা ফিছ। আৰু প্ৰথমে মই মাছখিনি হালধি নিমখ সানি ভাজি ল'লোঁ। তাৰপাছতে তেলত জিৰা, শুকান জলকীয়া আৰু তেজপাত দি পিঁয়াজৰ পেষ্ট দি অলপ সময় ভাজি ল'লোঁ। তাৰপিছতে নহৰু আদা পেষ্টটো দিলোঁ আৰু এইফালে কাজু, সৰিয়হ, জিৰা, জালুক দি মই পেষ্ট এটা বনাই থৈছিলোঁ। পিঁয়াজখিনি ভাজি হোৱাৰ পিছত সেই পেষ্টটো দিলোঁ। জলকীয়া আৰু ধনিয়া গুড়া দিলোঁ, যিহেতু জিৰা মিক্সাৰত দিওঁতে পেষ্ট কৰোঁতে দি থোৱা আছিলে, গতিকে এতিয়া অকণমান পানী দি আকৌ ভাজি ল'ম। ভাজি লৈ নিমখ দিম ইয়াতে। নিমখ দিয়াৰ পিছতে অলপ দৈ দিলোঁ। দৈখিনি দি অলপ ভালদৰে লৰাই এতিয়া পানী দিলোঁ জোখ কৰি, আৰু এতিয়া মাছখিনি দি দিলোঁ। তাৰপিছতে অকণ উতলাই কেঁচা জলকীয়া আৰু ধনিয়াৰ দি উতলাই নমাই থ'লোঁ। আৰু দেখিছে মোৰ এয়া তৰকাৰী ৰেডি। দেখিবলৈ কিমান ধুনীয়া হৈছে, খাবলৈও বহুত সোৱাদেই হৈছিলে। মোৰ ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ, আৰু ভাল লাগিলে এটা লাইক আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে